আজি ইংৰাজীৰ অন্য এটি বিষয় লৈ তোমালোকৰ মাজত উপস্থিত হৈছো। হয়তো হৈছে দশম শ্ৰেণীৰ তোমালোকৰ ভোকাবুলাৰী যেটো গ্ৰামাৰ সেকশনৰ ইউনিট আছে তাৰে বিষয়ে আমি কিছু আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা, নিশ্চয় ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা থাকিল। ভোকাবুলাৰী বিষয়টো হৈছে যে তোমালোকৰ দুটামান শব্দ দিয়া থাকিব, আমি যাক homonyms বুলি কওঁ। homonyms হৈছে যে একে উচ্চাৰণৰ দুটা শব্দ, ইয়াৰ যেটো স্পেলিং হয় সেইটো বেলেগ হয় কিন্তু উচ্চাৰণ একেই থাকে। উচ্চাৰণৰ পাৰ্থক্য, স্পেলিংটো বেলেগ আখৰ লিখা হয় কিন্তু ইয়াৰ অৰ্থৰ পাৰ্থক্য হোৱাৰ বাবে আমি বাক্যত ব্যৱহাৰ কৰোঁতে আমি সাৱধানতা অৱলম্বন কৰিব লাগে। গতিকে পৰীক্ষাত এই বিষয়ে তোমালোকক দুই ধৰণৰ প্ৰশ্ন দিয়া হয়। এটা হৈছে যে তোমাক একে উচ্চাৰণৰ দুটা শব্দ দিয়া হ'ব, তোমালোকে বেলেগ তাৰ অৰ্থৰ পাৰ্থক্য সেইটো তোমালোকে বাক্য গাঁথনিৰ যদি দেখুৱাব লাগিব, নতুবা একেটা বাক্যৰে খালী ঠাইত তোমালোকক দুটা বিকল্প দিয়া হ'ব আৰু সেইটো তোমালোকে উপযুক্ত শব্দৰে পূৰ কৰিব লাগিব। আমি তেনেকা কিছুমান শব্দ আমি আলোচনা কৰোঁ বাৰু, তোমালোকে মনোযোগেৰে চাই ল'বা। আমি দুটা শব্দ লৈছো, যদি আমি এনেকে লওঁ এডভাইস আৰু এডভাইস, দেখাত দুটা শব্দৰ উচ্চাৰণ দেখাত দুটা শব্দ একেই, উচ্চাৰণৰ ফালৰ পৰা একেই, কিন্তু এই দুটা শব্দৰ ব্যৱহাৰ যদি আমি কৰো ইয়াত পাৰ্থক্য আছে। যেনেকৈ এডভাইস, CE যেটো আছে, এডভাইস মানে উপদেশ, সেইটো নাউন হয়, আৰু এডভাইস SE যেটো আছে সেইটো হৈছে ভাৰ্ব। গতিকে বাক্যত আমি লিখোতে আমি এনেকৈ লিখিব, he gave us many advices. দ্বিতীয় বাক্যটোত he advised us to work hard. বাক্যটোত নিশ্চয় তোমালোকে গম পাইছা যে এইটো নাউন হিচাপে ব্যৱহাৰ হৈছে আৰু এইটো ভাৰ্ব হিচাপে ব্যৱহাৰ হৈছে। ঠিক তেনেকৈ আমি আন কিছু শব্দ ল'ব পাৰো যিবিলাকে এইটো এটা লিখাৰ নিয়ম যে আমি দুটা শব্দ আমি বাক্য সাজিলো আৰু দুটাৰে অৰ্থ যে বেলেগ আমি সেইটো এই দুটা বাক্যৰ পৰা আমি গম পালো। পৰীক্ষাত আৰু এক ধৰণে এই বাক্যবিলাক তোমালোকক দিব, সেই নিয়মটো তোমালোকে এই মই এটা বাক্য লিখি আছো, তোমালোকে অলপ চাবা। বাক্যটো এনেকুৱা যে my father deals in dash products. ব্রেকেটত দিয়া আছে dairy day. এই বাক্যটোৰ কাৰণে তোমালোকে পৰীক্ষাত যেতিয়া দিব বিকল্প হিচাপে তোমাক দুটা অপচন দিয়া আছে, ডায়েৰী এণ্ড ডেইৰী। গতিকে এই বাক্যটোৰ কাৰণে তোমাৰ শুদ্ধ উত্তৰটো হৈছে ডেইৰী, গাখীৰ উৎপাদন কেন্দ্ৰ, আৰু এইটো হৈছে তোমাৰ দিনলিপি, আমি দৈনন্দিন যিটো লিখো। গতিকে এই বাক্যটোৰ কাৰণে আমাৰ ডেইৰী শব্দটোহে প্ৰযোজ্য হ'ব। আৰু কিছুমান বাক্য লৈছো, যেনেকৈ this dash is for a hospital. ইয়াত ব্ৰেকেটৰ মাজতে দিয়া আছে SITE আৰু দিয়া আছে CITE। গতিকে ইয়াত এই বিকল্প দুটাৰ আমাৰ যিটো বাক্য আছে this dash is for a hospital, এই বাক্যটোৰ কাৰণে আমাক সাইট SITE আৰু CITE দি আছে। এই সাইট মানে হৈছে উল্লেখ কৰা, এই সাইট মানে স্থান। গতিকে আমাৰ এই বাক্যটোৰ বাবে আমাক SITE যেটো আছে সেইটো আমাক শুদ্ধ হ'ব। গতিকে ইয়াতে
CITA হলে আমাৰ বাক্যটো ভুল হ'ব আমি এনে CITA যদি বাক্য লিখো এনেকে হ'ব he is cited a good example এই বাক্যটো আমাৰ cited শব্দৰ দ্বাৰা উল্লেখ কৰা হৈছে mentioned অৰ্থ বুজাইছে আৰু কিছু বাক্য আমি লৈছো যিবিলাকে আমাক পৰীক্ষাত আমাৰ বহুত বেছিকে দিয়ে যেনেকৈ হৈছে eminent আৰু এটা হৈছে imminent eminent মানে জনপ্ৰিয় পপুলাৰ আৰু eminent মানে আসন্ন তো আমি বাক্য হিচাপে লিখিব পাৰো Mr. Das is an eminent doctor. ইয়াত আমি eminent শব্দ ব্যৱহাৰ কৰিলো ঠিক তেনেকে eminent হৈছে they are going to face an eminent danger. গতি ইয়াত আমাৰ বাক্যটোত আমি eminent শব্দৰ অৰ্থ হৈছে আসন্ন এই অৰ্থ ব্যৱহাৰ কৰা হৈছে আন কিছু শব্দ আমি লওঁ যেনেকৈ আমাক পৰীক্ষাত দিয়া কিছু শব্দ হৈছে amiable আমি ব্যক্তিৰ ক্ষেত্ৰত বুজাও amiable আৰু হৈছে amicable amicable মানে ফ্ৰেন্ডলি আমি সাধাৰণতে মানুহৰ ক্ষেত্ৰত বুজাও amicable বন্ধুত্বপূৰ্ণ কিন্তু এইটো আমি সিদ্ধান্তৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো যেনেকৈ the man is amiable in nature amiable in nature আৰু এটা বাক্যত আমি লিখিব পাৰো they came to an amicable solution with এই বাক্যটোত আমাৰ এইটো সাধাৰণতে আমি মানুহৰ amiable শব্দটো আমি সাধাৰণতে মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো আৰু amicable শব্দটো আমি সাধাৰণতে সিদ্ধান্তৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰো ইয়াৰ উপৰি আমি আন কিছু শব্দ আমি ব্যৱহাৰ ইয়াত তোমাক দেখুৱাম বাৰু যেনেকৈ আমাক দিয়া থাকে পৰীক্ষাত বাক্যটা eligible আমাক দিয়া আছে eligible আৰু এটা দিয়া আছে illegible ইয়াৰে প্ৰথম বাক্য যেটো eli প্ৰথম বাক্যটো প্ৰথম শব্দটো হৈছে ফিট উপযুক্ত আৰু দ্বিতীয় শব্দ যেটো আছে illegible শব্দটোৰ দ্বাৰা অস্পষ্ট যে স্পষ্ট নহয় সেই অৰ্থতহে ব্যৱহাৰ কৰা হয় যদি আমি বাক্য লিখিলে এনেকৈ লিখিব পাৰো যে Ramesh is eligible for the post আর দ্বিতীয় বাক্যত লিখিব পাৰো যে his handwriting is illegible ইয়াৰ দ্বাৰা বুজাইছে যে তেখেতৰ হাতৰ আখৰ স্পষ্ট নহয় আৰু কিছু বাক্য আমাৰ পৰীক্ষাত দিয়া থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে প্ৰথম বাক্যটোৰ জৰিয়তে আমাক উপযুক্ত ফিট আমি যেটো কওঁ সেই অৰ্থ প্ৰকাশ পাইছে দ্বিতীয়টোৰ দ্বাৰা যেটো